আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। এই আমার এই লগত যিজন আমাৰ নতুন মেহমান দেখা পাইছে, তেওঁ জন্মস্থান নগাঁও জিলাৰ কচুৱা থানাৰ এলেকাধীন, তাতেই লেখাপঢ়া কৰি ডাঙৰ দীঘল হৈছে। হাফিজ মৌলানা, কিন্তু আল্লাহৰ অপাৰ ৰহমত, তেখেতে বৰ্তমান গোটেই মক্কা হৰম শৰীফৰ নিচেই কাষত এটা মছজিদত তেখেত ইমামতি কৰি আছে। প্ৰায় 10 বছৰ ধৰি তেখেত তাত একেলেঠাৰি আছে আৰু মাজত মাত্ৰ এবাৰ আহিছিলে, এতিয়া দ্বিতীয়বাৰ 5 বছৰ মূৰত আকৌ নিজৰ ঘৰত আহিছে মাক বাপেকক চাবলৈ। বা তেখেতৰ বহুত অনুগামী আৰু বিশেষকৈ অসমৰ নৰ্থ ইষ্টৰ পৰা যিমান হজ যাত্ৰী গৈ আছে 10 বছৰৰ পৰা, আৰু বিভিন্ন গোটেই বছৰত উমৰা কাৰণে যিসকল গৈছে প্ৰত্যেকেই অন্ততঃ এই মৌলানা হাফিজ মুজিবুৰ ৰহমান চাহাবক তাত মানে লগ পাই আছে। আৰু তেখেতে লগ পোৱাৰ আচল কাৰণটো হ'ল তেখেতে উপযাচী সদায় মানে অসমৰ হজযাত্ৰীসকলেই হওক বা উমৰাকাৰীসকলেই হওক তেখেতক আগুৱাই কিবা খেদমত কৰিব পাৰি নেকি, কিবা সহায় কৰিব পাৰি নেকি। তেখেত যিহেতু এজন আলিম হাফিজ, তেখেত বিভিন্ন মস্তাম আছিল হজৰ উমৰাত, তেখেত যিহেতু জ্ঞাত সহায় কৰি আছে। আৰু এইবাৰ মই যিহেতু হজত গৈছিলোঁ, ময়ো তাত গৈ তেখেতক লগ পাইছোঁ আৰু কম সময়ৰ ভিতৰত মই এদিন মাত্ৰ আধা ঘণ্টা সময় তেখেতে মোক লগ দিছে। যিখিনি তেখেতৰ ফালৰ পৰা মই মানে জ্ঞাত হৈছোঁ, মোৰ এনেকুৱা লাগিছে মই যে হজৰ সফৰৰ 45 দিনীয়া সফৰত মানে তেখেতৰ এই আধা ঘণ্টা সময়টো যেন মোৰ বেছি সাৰ্থক হৈছে মোৰ বিভিন্ন ক্ষেত্ৰত। গতিকে তেখেত আজি এই অহাৰ পিছত মানে মোৰ ঘৰত আজি আহি উপস্থিত হৈছে, মই নথৈ আনন্দিত হৈছোঁ। আৰু বহুত ঠাইত ফোন আহি আছে, তেখেতৰ আবদাৰ আহি আছে যাবলৈ। গতিকে সেই হিচাপে আজি আমিৰ ষ্টুডিঅ'ত ৰহমতুল্লাহ আলাই যিহেতু মোৰ পিতৃ, তেখেতৰ কবৰ জিয়াৰত কৰিলে, তেখেতে নিজে দোৱা কৰিলে আৰু তেখেতৰ নামত যিটো মাহদি খাইৰিয়া ইছলামিক মিছন, বৰ্তমান এই ইছলামিক মিছন মাদ্ৰাছাত তেখেত এই বহি আছে আমাৰ লগত। আৰু তেখেতে এই মাদ্ৰাছাটো চাই গৈছে, আমিও এটা আনন্দিত হৈছোঁ যে অন্ততঃ তেখেতে মক্কা শৰীফত থাকে, কিন্তু এই মাদ্ৰাছাটোৰ বিষয়েও তেখেতে তাত গৈ মনত কৰিব নিশ্চয়। আৰু ছাত্ৰসকলেও বহুত তেওঁক মানে মোলাকাত কৰিছে, দোৱা কৰিছে। গতিকে মই তেখেতক মানে আহ্বান জনাম, অনুৰোধ জনাম, তেখেতৰ নিজা কৰ্মৰাজি বা তেখেতৰ বৰ্তমানৰ কি অৱস্থিতি বা মানুহৰ এই আগলৈ তেখেতৰ কি আহ্বান, সেই বিষয়ে অলপ তেখেতে মন্তব্য ৰাখিব। আসসালামু আলাইকুম বহুত ভাল লাগিছে, আলহামদুলিল্লাহ। মোৰ পৰিচয়টো আমাৰ হাজী চাহাবে দিলে। মই 10 বছৰ মক্কাতুল মুকাৰৰমাত আল্লাহ হুচাইনিয়া জামা মছজিদত ইমামতি কৰিছোঁ। এতিয়া বৰ্তমান ঘৰত আহিলোঁ আজি 13 তাৰিখত জুলাই মাহত। নহওক অসমৰ নানান ঠাইত মোৰ এটা অলপ চলপ কিবা এটা পৰিচয় আছে, অৰ্থাৎ হাজীসকল উমৰাতেও যাওক বা হজলৈ যাওক, যিমানখিনি পাৰিছোঁ হাজীসকলক খেদমতটো মই অলপ চলপ কিবা এটা কৰিছোঁ। মই অনুভৱ কৰিছোঁ যিহেতু আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এটি হাদিছ, আল হাজ্জুল মাবৰুৰ লাইছা লাহু জাযাউন ইল্লাল জান্নাহ। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যি হাদিছটো ক'লে যে যিসকলে হজ কৰিবলৈ আহিছে আৰু হজ কবুল হৈছে যিসকলৰ, তেওঁলোকৰ হজৰ বিনিময় একমাত্ৰ জান্নাত। গতিকে জান্নাতি মেহমানদাৰী কৰিবলৈ যে মোক আল্লাহ পাক তৌফিক দিছে বা আল্লাহ পাক সুবিধা দিছে, সেইটো আল্লাহৰ ওচৰত মই শুকৰিয়া আদায় কৰিছোঁ। দ্বিতীয় কথা হৈছে আজি আৰু এটা বহুত ভাল লাগিছে মনটোত, কাৰণ যিহেতু মই যেতিয়া মক্কাতে আছোঁ তেতিয়া আমিৰ শৰীয়ত মুফতি ফাৰুল ইছলাম চাহাব ইণ্টেকাল কৰিছিলে। মই জানাটোতো নিশ্চয় ঘৰত থাকিলে আহিব পাৰিলোঁ হয়, নিশ্চয় আহিলোঁ হয়, কিন্তু আহিব পৰা নাই। কিন্তু আজি মোৰ সৌভাগ্য তেওঁৰ কবৰ জিয়াৰত কৰিব পাৰিছোঁ। আৰু লগতে ইয়াৰ মিছন যিটো মাদ্ৰাছা হিফ্জখানা, এই হিফ্জখানাত আহি পেলাই বহিলোঁ, বহুত ভাল লাগিছে। কাৰণ জান্নাতৰ এটি টুকুৰাত আজি বহিব পাৰিছোঁ, বহুত ভাল লাগিছে আলহামদুলিল্লাহ। মই মানে এই কথাখিনি ক'ব বিচাৰিছোঁ যে যিসকল হাজীয়ে হজ কৰিবলৈ বিচাৰিছে, মোৰ চকুৰ আগত যিখিনি মই দেখা পাইছোঁ যে বয়স বেছি যাতে নহয়, বেছি দুৰ্বল যাতে নহয়, এই দুৰ্বল হোৱাৰ আগতেই হজৰ কামখিনি যাতে ঠিকমতে কৰিব পাৰে, সেই হিচাপত মানে বেমাৰ আজাৰ দুৰ্বল বা বয়স বেছি নোহোৱাৰ আগতেই যাতে হজৰ কামখিনি কৰিবলৈ মক্কালৈ যায়। কাৰণ বহুত মানুহ আমাৰ তেনেকুৱা আছে যে আৰু অলপ বয়স হওক, অলপ দিন যাওক, তেনেকুৱা কৰোঁতে কৰোঁতে বহুত দিন গুচি যায়। তেনেকুৱা অৱস্থাত হজৰ জিলহজ মাহৰ 8 তাৰিখৰ পৰা 12 তাৰিখৰ ভিতৰত হজৰ কামখিনি সম্পূৰ্ণ ক্লিয়াৰ হয়, কিন্তু এই অৱস্থাত বহুত মানুহৰ হজৰ কামখিনি কৰিবলৈ বহুত অসুবিধা হয়, বহুত কষ্ট হয়। যাৰ কাৰণে আমাৰ হাজী ভাই ডেকা মানুহ বুলি আমি ক'ব পাৰোঁ এতিয়া, তেওঁ মানে নিজে বহুত মানে কষ্ট কৰিছে।
বহুত কষ্ট হৈছে হজৰ কামখিনি আদায় কৰোঁতে। গতিকে যিসকল বয়সীয়াল মানুহ তেওঁলোকৰ আৰুতো বহুত কষ্ট হয়। মোৰ চকুৰ আগত বহুত মানুহৰ হজৰ কামখিনি ক্লিয়াৰ কৰিব পৰা নাই। একমাত্ৰ কাৰণটো এইটোৱেই, বেছি বয়স হৈছে, বেমাৰী হৈ গ'ল, যাৰ কাৰণে কামখিনি পূৰ্ণাংগ কৰিব পৰা নাই। মোৰ অনুৰোধ এইটোৱে থাকিব যে যিসকলে মক্কাতুল মুকাৰৰমাত যাবলৈ নিয়ত কৰিছে, হজ বা উমৰাতেই হওক, আপোনালোকে কম সময়ত অৰ্থাৎ বয়স বেছি নোহোৱা আগতেই মানে যাতে হজৰ কামখিনি বা উমৰাৰ কামখিনি আদায় কৰে। কাৰণ আমি জীৱনভৰ যেতিয়া আমি হেৰি কৰিছোঁ, কাবাতি শৰীফাতি আল্লাহু আকবার কৈ পেলাই যেতিয়া নামাজ আদায় কৰিছোঁ, কোনো এজন ব্যক্তিৰ যদি টকা পইচা আছে আৰু সেই ব্যক্তিজন যদি এই মক্কাতুল মুকাৰৰমা অৰ্থাৎ কাবা শৰীফটো দেখিব পৰা নাই, নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰোজাটো জিয়াৰাত কৰিব পৰা নাই, মই ভাবোঁ দুৰ্ভাগ্যজনক কথা। গতিকে মই এইটোৱেই অনুৰোধ কৰিছোঁ আপোনালোকক যে কম সময়ত অৰ্থাৎ বয়স বেছি নোহোৱালৈকে, বেমাৰ আজাৰ বেছি নোহোৱালৈকে সুস্বাস্থ্য থকা অৱস্থাত যাতে হজৰ কামখিনি ক্লিয়াৰ কৰে। দ্বিতীয় কথা হৈছে, মই অৱশ্যে ইয়াত এইটো মাহতে 13 তাৰিখত আহিছোঁ। মোৰ এটা ট্ৰেভেলছ আছে উমৰাত, মোৰ নিজৰেই, আৰু মই নিজে গাইড কৰি আগত অৱশ্যে নানান জিলাৰ পৰা, অসমৰ নানান জিলাৰ নৰ্থ ইষ্টৰ পৰা হাজীসকল গৈছে, আৰু তাত যোৱাৰ পিছত মক্কা মদিনা কামখিনি সম্পূৰ্ণ মই নিজে কৰাই দিছিলোঁ। অসমত এনেকুৱা এটা জিলা নাই যে এইটো জিলাৰ মানুহ মই লৈ পেলাই কোনো উমৰা বা হজৰ কামখিনি কৰা নাই। আলহামদুলিল্লাহ প্ৰায় জিলাতে মানুহ আছে মোৰ। সেই হিচাপত মোৰ যিটো মুজিব টুৰছ এণ্ড ট্ৰেভেলছ প্ৰতি মাহতেই অসমৰ পৰা, গুৱাহাটীৰ পৰা দিল্লী হৈ জেদ্দালৈ গ্ৰুপ যাব। গতিকে কোনোবা যদি উমৰা কৰিবলৈ বিচাৰে নিশ্চয় মোৰ নাম্বাৰো আছে 8011802963 হোৱাটছআপ আৰু লোকেল ফোন এইটো আছে। চৌদি আৰবৰ নাম্বাৰ হৈছে 009660548230951 এইটো ইমো আছে, হোৱাটছআপো আছে। গতিকে আপোনালোকে যোগাযোগ কৰিব। নিশ্চয় আল্লাহৰ ৰহমতত সুচাৰুভাৱে শুদ্ধভাৱে উমৰা এবং আৰু হজৰ জিয়াৰা কুল্লু চাই যিমান আছে আৰু মক্কা মদিনাৰ সম্পূৰ্ণ ভালকৈ সুচাৰুভাৱে শুদ্ধ হিচাপে কৰি আহিব বুলি আশা কৰিছোঁ আল্লাহৰ ওচৰত। গতিকে আপোনালোকে যোগাযোগ কৰিব। কাৰণ আমাৰ মানুহৰ মনৰ, মুছলমানসকলৰ চবচে ডাঙৰ এটা ইচ্ছা থাকে, কামনা থাকে যে মক্কাতুল মুকাৰৰমা দেখা, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰোজা দেখা। বহুত মানুহ টকা পইচা থকাৰ পিছতো যাব নোৱাৰে, কিন্তু আমাৰ নিয়ত কৰিব লাগে আৰু আল্লাহৰ ওচৰত আশা কৰিব লাগে যে আল্লাহ তুমি হেৰি কৰা, মক্কা মদিনাটো জিয়াৰা কৰি পেলাই আমাক মৃত্যুবৰণ কৰিবা। নিশ্চয় নামাজ পঢ়ি পেলাই বেছি দোৱা কৰিব লাগে, নিয়ত কৰিব লাগে। এই কামনা কৰি মই শেষ কৰিলোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি